চাওক সেন্টেন্স হিয়াৰিঙৰ অৰ্থটো একেবাৰে স্পষ্ট মই খুব সহজ ভাষাত বুজাই দিবলৈ চেষ্টা কৰিম কথা হ'ল যে আজি বিশেষ ন্যায়াধীশৰ আদালতে 2017 বৰ্ষত যিটো ভঙাঘৰ থানাত ৰুজু হোৱা এডিঅ' অৰ্থাৎ কৃষি উন্নয়ন বিষয়াৰ নিযুক্তি কেলেংকাৰীৰ গোচৰ আছিলে সেই গোচৰটো সন্দৰ্ভত যিকেইজন অভিযুক্ত আছিলে ৰাকেশ পাল সহ 4 মধ্যভোগী তেওঁলোকৰ আৰু দুজনকৈ APSCৰ সদস্য আৰু লগতে 36 গৰাকী কৃষি উন্নয়ন বিষয়া যিসকল অভিযুক্ত তেওঁলোকৰ এই গোচৰটো সন্দৰ্ভত আদালতে আজি চূড়ান্ত ৰায় প্ৰদান কৰিছে আৰু এই চূড়ান্ত ৰায়ত ৰাকেশ পালক দোষী সাব্যস্ত কৰা হৈছে বসন্ত দলক দোষী সাব্যস্ত কৰা হৈছে সামেদুৰ ৰহমান দোষী সাব্যস্ত হৈছে আৰু তাৰ উপৰি 4জন মধ্যভোগী যিসকল অভিযুক্ত আছিল তেওঁলোকক দোষমুক্ত কৰা হৈছে আন প্ৰায় 34জন টোটেল সৰ্বমুঠ 34জনকৈ লোকক যিসকল অভিযুক্ত আছিল তেওঁলোকক দোষী সাব্যস্ত কৰা হৈছে এতিয়া কথা হ'ল আদালতে যেতিয়া এই চূড়ান্ত ৰায় প্ৰদান কৰে আৰু কোনোবা এজন অভিযুক্তক দোষী সাব্যস্ত কৰে তেতিয়া প্ৰথম দিনটোত দোষী সাব্যস্ত কৰা হয় আৰু তাৰ যিটো কোৱান্টাম অফ জাজমেণ্ট তেওঁলোকৰ গোচৰটোৰ দোষী সাব্যস্ত হোৱাৰ পিছত তেওঁলোকৰ শাস্তি কি হ'ব এই শাস্তিৰ ম্যাদ ঘোষণা কৰাটো আজি সম্ভৱ নহয় সেয়া এদিন বা দুদিন পিছত তেওঁলোকে ৰায় প্ৰদান কৰে কিমান তেওঁলোকৰ শাস্তিৰ ম্যাদ হ'ব অৰ্থাৎ কোৱান্টাম অফ জাজমেণ্ট যিটো তেওঁলোকৰ 7 বছৰ হ'ব 8 বছৰ হ'ব নে 9 বছৰ 10 বছৰলৈ তেওঁলোকৰ কাৰাদণ্ডৰ ম্যাদ থাকিব নে যাৱজ্জীৱন কাৰাদণ্ড হ'ব যিটো আইনত যিটো প্ৰভিজন থাকে আইন অনুসৰি যিটো এনে গোচৰত যিটো দুখৰ বিচাৰ থাকে যিটো দণ্ডৰ বিচাৰ থাকে সেই অনুসৰি আদালতে সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্ত যেতিয়ালৈকে আদালতে নলয় তেতিয়ালৈকে আমি আচলতে ক'ব নোৱাৰোঁ যে তেওঁলোকক কিমান বছৰৰ কাৰণে দোষী সাব্যস্ত বা তেওঁলোকক কিমান বছৰৰ কাৰণে কাৰাদণ্ড বিহা হ'ল এতিয়া এই যিটো গোচৰ ৰাকেশ পালৰ বিৰুদ্ধে আছিল তাত যিবোৰ ধাৰা সন্নিৱিষ্ট হৈছিল সেই অনুসৰি এই গোচৰটোত 7ৰ পৰা 10 বছৰলৈ কাৰাদণ্ড হ'ব লাগে গতিকে এটা অনুমান কৰা হৈছে যে ৰাকেশ পালে 7 বছৰৰ পৰা 10 বছৰ কাৰাদণ্ড ভুগিব লাগিব লগতে বসন্ত দলে আৰু সামেদুৰ ৰহমানেও যিহেতু তেওঁলোক দোষী সাব্যস্ত হৈছে এইটো গোচৰ সেই আদালতৰ সেই আইনৰ বিধি অনুসৰি তেওঁলোকে 7ৰ পৰা 10 বছৰৰ ভিতৰত তেওঁলোকে কাৰাদণ্ড ভুগিব লাগিব গতিকে সেই সন্দৰ্ভত আদালতে কাইলৈ পুনৰ চূড়ান্ত ৰায় প্ৰদান কৰিব তেওঁলোকৰ কোৱান্টাম অফ জাজমেণ্ট তেওঁলোকৰ যিটো দুখৰ ম্যাদ হ'ব তেওঁলোকৰ যিটো কাৰাদণ্ডৰ ম্যাদ হ'ব সেই সন্দৰ্ভত আদালতে কাইলৈ সিদ্ধান্ত ল'ব আৰু কাইলৈ আমি পুনৰ গম পাম যে ৰাকেশ পাল প্ৰকৃততে 7 বছৰ জেলত থাকিব লাগিব 8-9 বছৰ বা 10 বছৰ জেলত থাকিব লাগিব সেই কথা কাইলৈ আমি গম পাম কিন্তু এই গোচৰটোত এই পাৰ্টিকুলাৰ এই নিৰ্দিষ্ট যিটো তেওঁলোকৰ ধাৰা সন্নিৱিষ্ট হৈ আছিল দুৰ্নীতিৰ সেই গোচৰটোত তেওঁলোকে 7ৰ পৰা 10 বছৰ কাৰাদণ্ড ভুগিব লগাৰ বিধি আছে নিশ্চয় গালিবুৰ ৰহমান দণ্ডৰ নিশ্চিত ম্যাদৰ বাবে আমি হয়তো কাইলৈ অপেক্ষা কৰিব লাগিব কালিলৈকে আৰু উল্লেখনীয় বিষয় আমি বিৰতিৰ পূৰ্বে আলোচনা কৰিছিলোঁ যে সমগ্ৰ বিষয়টো 2016 চনৰ পিছত যেতিয়া সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখন আহিছিলে তেতিয়া তেওঁলোকে শূন্য সহনশীল অৰ্থাৎ জিৰ' টলাৰেন্স নীতিৰ কথা কৈ ইজনৰ পিছত সিজন বক্ৰপথেৰে চাকৰি লোৱা এই ৰাজপত্ৰিত বিষয়াসকলক আটক কৰিছিলে বহুলোকে বহু ঠাইত যিসকল লোক তাত নিযুক্ত আছিল সেই ঠাইত ফটকা ফুটাই আনন্দ কৰিছিলে গতিকে ক'ৰবাত এই ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল চৰকাৰখনক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব গালিবুৰ ৰহমান যদি আমি সৰ্বানন্দ সোণোৱাল চৰকাৰক ধন্যবাদ জনাওঁ তেতিয়াহ'লে পৰৱৰ্তী হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কিন্তু ধন্যবাদ জনাব নালাগিব চৰকাৰ মুখ্যমন্ত্ৰী কোন হৈছে সেয়া ডাঙৰ কথা নহয় চৰকাৰ এটা ৰেগুলাৰ প্ৰচেছ চৰকাৰৰ যিবোৰ কাম হৈ থাকে সেই কামবোৰ হৈ থাকিব লাগিব যদি কোনোবা এটা দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছে তেতিয়াহ'লে পৰৱৰ্তী চৰকাৰে সেয়া কোনোবা মুখ্যমন্ত্ৰী হওক বা নহওক নাইবা বিজেপি চৰকাৰ হওক নাইবা কংগ্ৰেছ চৰকাৰ হওক সেই গোচৰ তদন্ত কিন্তু চলি থাকিব লাগে কাৰণ চৰকাৰখন চলি থাকে কিন্তু দেখা গৈছে যে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত যি ধৰণে APSC কেলেংকাৰীৰ বিৰুদ্ধে তদন্ত ক্ষিপ্ৰতাৰে হৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কিন্তু সেই ক্ষিপ্ৰতাৰে APSCৰ তদন্ত হোৱা নাই কাৰণ দেখা গৈছে যে তেতিয়া যি ধৰণে বিষয়াসকল গ্ৰেপ্তাৰ হ'ল আদালতত গোচৰটো চলিল কিন্তু এতিয়া আৰক্ষীৰ যিটো পাৰ্ট সেইটো দুৰ্বল হৈ গৈছে তেওঁলোকে চাৰ্জশ্বিটত কিছু ঢিলা মন্তব্য কৰিলে সেই ধৰণৰ কথা হ'ল তাৰোপৰি চৰকাৰৰ তৰফৰ পৰা এই গোটেই গোচৰটোৰ এটা ন্যায়িক তদন্তৰ বাবে এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশক তদন্তৰ দায়িত্ব দিলোঁ যিটো আমি ন্যায়িক তদন্ত বুলি কওঁ জুডিচিয়েল এনকুৱাৰী ঘোষণা কৰিলে আৰু সেয়া দায়িত্ব দিয়া হৈছিলে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক আৰু BK শৰ্মা আয়োগে 2013 বৰ্ষৰ প্ৰথম তেওঁলোকক কেলেংকাৰীটোৰ তদন্ত কৰিব দিয়া হৈছিল ন্যায়িক তদন্ত কৰিবলৈ দিয়া হৈছিল সেয়া সুচাৰুৰূপে BK শৰ্মা আয়োগে কৰে তেওঁলোকে প্ৰতিবেদন দাখিল কৰে আৰু তাৰ লগতে সেই প্ৰতিবেদনত কিছু বিষয়াক দোষী সাব্যস্ত কৰিছিল BK শৰ্মা আয়োগে
আৰক্ষীৰ ইনভেষ্টিগেশ্যন পাৰ্টটো গ'ল, তাৰপিছত ন্যায়িক তদন্ত হ'ল, ন্যায়িক তদন্তটো ইনভেষ্টিগেশ্যন হ'ল আৰু তেওঁলোকৰ যিসকল বিষয়াৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁলোকে বক্ৰ পথেৰে চাকৰি লৈছে, তেওঁলোকৰ নম্বৰিঙত ক'ত গণ্ডগোল আছিলে, তেওঁলোকৰ উত্তৰ বহীত যিবিলাক বিসংগতি আছিলে সেইবোৰ সকলো ধৰা পৰিল। তাৰপিছত চৰকাৰৰ ওচৰত বিপ্লৱ শৰ্মা আয়োগে প্ৰতিবেদন দাখিল কৰিলে। কিন্তু আপোনাৰ যদি মনত আছে, মই মনত পেলাই দিব খুজিছোঁ, যি সময়ত বিপ্লৱ শৰ্মা আয়োগে প্ৰতিবেদন প্ৰস্তুত কৰিছিল তাৰপিছত কিন্তু চৰকাৰৰ হাতত সেই প্ৰতিবেদন গ্ৰহণৰ বাবে সময় নাছিল। হয়, চৰকাৰৰ হাতত প্ৰতিবেদন গ্ৰহণ কৰিবলৈ সময় নাছিল আৰু তাৰপিছত বি কে শৰ্মা আয়োগে সেই প্ৰতিবেদন বহু কষ্ট কৰি চৰকাৰৰ হাতত জমা দিয়ে। তাৰপিছতেই 2014 বৰ্ষৰ কেলেংকাৰী তদন্তৰ বাবেও বি কে শৰ্মা আয়োগক ন্যায়িক তদন্তৰ দায়িত্ব দিয়া হয়। সেই কেলেংকাৰী তদন্ত 2013 আৰু তাৰপিছত 2014 বৰ্ষৰো কেলেংকাৰী ন্যায়িক তদন্ত বি কে শৰ্মা আয়োগে খুব দক্ষতাৰে পালন কৰি যায়। তেওঁলোকৰ সময় সীমিত আছিল, তাৰ ভিতৰতে তেওঁলোকে সকলো কৰিব লগা হৈছিল, খুব দক্ষতাৰে কৰে। সেই প্ৰতিবেদনো দাখিল কৰে, সেইখন প্ৰতিবেদনো অসম চৰকাৰ কোনোবা এগৰাকী বিষয়াক গৈ দিবলগীয়া হৈছিলে। গতিকে তাৰপিছত দেখা গ'ল যে সেই তদন্তখিনিত সন্তুষ্ট হোৱাৰ পিছতো সেই প্ৰতিবেদন, সেই কমিটিয়ে কিছু পৰামৰ্শ দিছিল। তাৰ আইনী বৈধতাক লৈ এখন কমিটি গঠন কৰা হৈছিল। প্ৰথম অসম চৰকাৰে গঠন কৰিছিল। সেই কমিটিখনৰ কোনো আজিৰ তাৰিখত চিন মুকাম নাই। তাৰপিছত যেতিয়া দুয়োখন প্ৰতিবেদন দাখিল হ'ল, তাৰপিছত এখন SIT ফৰ্ম কৰিলে আকৌ, আৰু SIT ফৰ্ম কৰিলে CIDৰ একাংশ বিষয়াক লৈ পেলাই। এটা পুলিচে অসম আৰক্ষীয়েই তদন্ত কৰিলে, ডিব্ৰুগড় আৰক্ষীয়ে। তাৰপিছত ন্যায়িক তদন্ত হ'ল। তাৰপিছত ন্যায়িক তদন্তৰ পিছত পুনৰ এখন SIT ফৰ্ম কৰা হ'ল, স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম এটা ফৰ্ম কৰা হ'ল, যিটো টীমে পুনৰ তদন্ত কৰিলে। এইবোৰ ভেকো ভাওনা নহয় যদি কওক আপুনি মোক, কাৰণ সময়ৰ পিছত সময় গৈছে, য'ত মানুহে এই বঞ্চিত প্ৰাৰ্থীসকলে, হাজাৰ হাজাৰ বঞ্চিত প্ৰাৰ্থীয়ে ন্যায় বিচাৰিছে এই কেলেংকাৰীৰ বিৰুদ্ধে। এখন সমাজ ব্যৱস্থাক ধ্বংস কৰিব পাৰে, কাৰণ এইসকল বিষয়াই চৰকাৰৰ বিভিন্ন স্তৰত আজিও কাম কৰি আছে, নিৰ্বিঘ্নে কাম কৰি আছে তেওঁলোকে। আৰু তেওঁলোকে বক্ৰপথেৰে চাকৰি লৈ, যোগ্যতা অবিহনে বক্ৰপথেৰে চাকৰি লৈ ৰাজপত্ৰিত বিষয়াৰ চাকৰি কৰি আছে। আৰু তাৰপিছত তেওঁলোকৰ তেওঁলোকৰ কেলেংকাৰী প্ৰমাণ হোৱাৰ পিছতো তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা লোৱাত বিলম্ব কৰাৰ বাবে আচলতে এই ধৰণে এখনৰ পিছত এখন কমিটি গঠন কৰি গৈ আছে। এতিয়া SIT ফৰ্ম কৰিলে, SIT আকৌ যেতিয়া চাৰ্জশ্বিট দিলে, তেতিয়া একাংশ বিষয়াক সুৰক্ষা দি আন কিছুমান বিষয়াৰ নাম সেই চাৰ্জশ্বিটত সন্নিৱিষ্ট কৰিলে। তাৰপিছত যেতিয়া হাইকোৰ্টে ইণ্টাৰভেঞ্চ কৰিবলগীয়া হ'ল, হাইকোৰ্টে যেতিয়া সেই গোটেই বিষয়টোত হস্তক্ষেপ কৰিলে আৰু ক'লে যে SIT যিজন মূল তদন্তকাৰী বিষয়া আছে থুবে, তেওঁক আঁতৰাই দিব লাগে, তেওঁ ভালদৰে দায়িত্ব পালন কৰা নাই, SITয়ে ভালদৰে দায়িত্ব পালন কৰিব লাগে। আৰু গোটেই বিষয়টোত যিসকল বিষয়াক ৰেহাই দি চাৰ্জশ্বিট দাখিল কৰা হৈছে, সেই বিষয়াসকলক কিহৰ ভিত্তিত আচলতে ৰেহাই দিয়া হ'ল সেইবোৰ কথা উল্লেখ কৰিব লাগে। এতিয়া চৰকাৰে উত্তৰ দিব লাগিব হাইকোৰ্টত সেই বিষয়বোৰৰ। গতিকে আপুনি গোটেই প্ৰক্ৰিয়াটো যদি চায়, তেতিয়াহ'লে চৰকাৰৰ আচলতে দুৰ্নীতিৰ বিৰুদ্ধে যিটো শূন্য সহনশীল নীতি, তাৰ বিৰুদ্ধে যিটো শ্লোগান, সেই শ্লোগানৰ সপক্ষে নিজৰ হাততে কোনো যুক্তি নাইকিয়া হৈ গৈছে আৰু তেওঁলোকে এই গোটেই বিষয়টোত বিলম্ব কৰি থকাহে দেখা গৈছে। পাৰ্থ গালিবুৰ ৰহমান, ইয়াৰ পিছতে এটা প্ৰশ্নৰ ৰূপমুকনি ঘটে যে আমি যি পৰিৱেশ দেখিবলৈ পাইছোঁ যে সৰ্বানন্দ সোণোৱালক যদি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এই তদন্ত কৰবাত গেথালা মৰাৰ ধৰণৰ কথাসমূহ আপুনি উল্লেখ কৰিছে তথ্য সহিতে। দেখিবলৈ পোৱা গৈছিল, আমি যিহেতু পূৰ্বতে উল্লেখ কৰিছোঁ, ৰাকেশ পালক গামোচা পিন্ধোৱা হৈছিল, তেওঁ দেশপ্ৰেমমূলক গীত ইউটিউবত মুক্তি পাইছিল, কিন্তু সকলো যেন নিমাতে আছিল। এক প্ৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ক'ৰবাত ৰাকেশ পালেন গেঙক, ৰাকেশ পালেন কোম্পানীক ছেফগাৰ্ড দিয়া বুলি আমি ক'ব পাৰোঁ নেকি? ডেফিনেটলি ক'ব পাৰোঁ, কাৰণ যিবোৰ বস্তুত আমি দেখা পাইছোঁ, যিবোৰ প্ৰক্ৰিয়া দেখা পালোঁ ইটোৰ পিছত সিটো, তাত দেখা যায় যে কোনোবা অজ্ঞাত কাৰণত, ৰহস্যজনক কাৰণত, কেতবোৰ অজ্ঞাত কাৰণত এই চৰকাৰখনে ৰাকেশ পালক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে। কিন্তু যিহেতু আটাইতকৈ সকলোৰে ওপৰত আদালত আছে, যিয়ে ন্যায় সন্দৰ্ভত ৰায় দান কৰে, আৰু সেই আদালতৰ ওপৰত বা ন্যায়ৰ ওপৰত সকলো আশাবাদী, আৰু আদালতে আজি সেই ন্যায় প্ৰদান কৰিছে। ৰাকেশ পাল যে দোষী সেই কথা আদালতে পুনৰ কৈছে, আৰু তেওঁক কাইলৈৰ ভিতৰত তেওঁৰ কাৰাদণ্ড কিমান হ'ব সেয়া আদালতেও ক'ব। গতিকে আমি আদালততে অপেক্ষা কৰিব লাগিব, কাৰণ চৰকাৰে আপোনাক কেতিয়াবা ন্যায় দিব বুলি আপুনি আচলতে ভাবিব নোৱাৰে, কাৰণ চৰকাৰ এই সমাজ ব্যৱস্থাৰ এটা অংগ। চৰকাৰত আমাৰ নিচিনা মানুহবোৰেই সোমাই আছে, হয়তো কোনোবা সৎ, হয়তো কোনোবা অসৎ। গতিকে সৎ আৰু অসৎৰ এই গোটেই আলি দুমোজাত আচলতে সাধাৰণ মানুহবোৰ আচলতে ব্যতিব্যস্ত হৈছে, আৰু বঞ্চিত যিসকল প্ৰাৰ্থী তেওঁলোকে ন্যায় প্ৰাপ্তিৰ পৰা দূৰলৈ গৈছে, আঁতৰলৈ গৈছে, আৰু আদালতে আমাক সেই ন্যায় প্ৰদান কৰে বুলি সকলো আশাবাদী। পাৰ্থ নিশ্চয় আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ গালিবুৰ ৰহমান।